হেল্ল' নমস্কাৰ কুমৰুক চুদুং লগতে কোলোম্বাই কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই নিশ্চয় আপোনালোকৰ খবৰ ভালে আছে আজি মোৰ প্ৰায় ট্ৰেইনিং 7 মান্থ মানে 7 মাহ পক্কা কমপ্লিট হৈ গৈছে লাহে লাহে মোৰ শেষৰ পালে মানে ট্ৰেইনিং শেষৰ পাললৈ গৈ আছে মানে আমাৰ পাছিং আউট পৰেড হ'ব POP তাৰ দিশলৈ গৈ আছে ইয়াৰ লগতে বৰ্তমান অলৰেডি এপ্লাই হৈ গৈছে অসম পুলিচৰ লগতে ফৰেষ্টৰ ভেকেঞ্চি প্ৰায় 5,000 ওপৰ ভেকেঞ্চি এপ্লাই হৈ গৈছে এপ্লাই হোৱাৰ পিছতে মোক বহুতখিনি কমেণ্ট কৰি থাকে আপোনালোকে হয়তো কমেণ্টটো দেখে যেন এটা প্ৰশ্ন তেওঁলোকে মোক কৰে যেন অসম পুলিচৰ লগতে ফৰেষ্টৰ ভেকেঞ্চি ইংলিছ হ'ব নেকি যিহেতু CM ছাৰো কৈছিলে যেন প্ৰায় 25,000 অসম পুলিচতে ভেকেঞ্চি আছে বুলি তেওঁলোকে কৈছিলে এইটো কোৱাৰ লগে লগে বহুতে সুধি আছে দাদা কোনটো বিভাগত কি ভেকেঞ্চি বাঢ়িব পাৰে আপোনাৰ মতে বুলি কৈ আছে প্ৰথমতে ইয়াৰ উত্তৰ দিয়াৰ মোৰ যোগ্য নাই বুলি মানে ক'ব লাগিব যিহেতু মই কোনো ডাঙৰ অফিচাৰ নহয় ডাঙৰ বিষয়া নহয় আপোনালোকক তেন কাৰেক্টলি এই ভেকেঞ্চিত ইমানখিনি আহিব বুলি ক'ব পৰাকৈ মোৰ ক্ষমতা নাই কিন্তু কিছুমান নিউজ কিছুমান খবৰ অনুসৰি আপোনালোকক জনাই দিব চেষ্টা কৰিম যেন ক'ত কি ভেকেঞ্চি বাঢ়িব পাৰে সঁচাকৈ ভেকেঞ্চি আহিবনে এইবিলাকৰ বিষয়ে আপোনালোকক অলপ তথ্য দিব চেষ্টা কৰিম লগতে যদি আপোনালোকে বৰ্তমান অসম পুলিচৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে তেওঁলোকক অলপ কিছুমান মোৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক অলপ টিপছ দিব চেষ্টা কৰিম প্ৰথমতে আহিছোঁ যেন ফৰেষ্টৰ ভেকেঞ্চি বাঢ়িব নেকি এইটো যোনটো আপোনালোকে মোক প্ৰশ্ন কৰিছিলে হয় ফৰেষ্টৰ ভেকেঞ্চি হয়তো অলপ বাঢ়িব পাৰে কিন্তু ভেকেঞ্চিটো ক'ত বাঢ়িব এইটো একজেক্টলি কোৱাটো সম্ভৱ হোৱা নাই কিন্তু আপোনালোকৰ যোনটো 4th গ্ৰেড ভেকেঞ্চি যোনটো আপোনালোকৰ কুকমেন চাপাই এনেকুৱা যোনটো 4th গ্ৰেড ভেকেঞ্চি আছিলে তাতে 110% ভেকেঞ্চি ফৰেষ্টৰৰ আহিব যেন লাগিছে কিয়নো আজিৰ পৰা প্ৰায় একমাহ আগতে প্ৰায় 300 ওপৰ প্ৰমোশ্যন পাইছে যোনে 4th গ্ৰেডত আছিলে চাপাই বৰ্ডমেন এনেকুৱা ভেকেঞ্চিত আছিলে তেওঁলোকে প্ৰায় 300 ওপৰ তেওঁলোকে প্ৰমোশ্যন পাইছে প্ৰমোশ্যন তেওঁলোকে ডাইৰেক্টলি হৈছেগে 4th গ্ৰেডৰ পৰা ফৰেষ্ট গাৰ্ড প্ৰায় 300 ওপৰ তো তাতে আপোনালোকক জানিব পৰা মতে যেন ফৰেষ্টৰত অতি সোনকালে হয়তো কাৰেক্টলি মই ডেটটো ক'ব নোৱাৰিম যেন ইমান তাৰিখে আহিব কিন্তু আপোনালোকৰ 4th গ্ৰেড ভেকেঞ্চি ফৰেষ্টত আহিব পাৰে কিন্তু যোনটো ফৰেষ্ট গাৰ্ড AFF এইবাৰ লগতে ফৰেষ্ট গ্ৰেড 1 এইবিলাকত ভেকেঞ্চি বাঢ়িব নাই এইটো কোৱাটো মোৰ কাৰণে সম্ভৱ হোৱা নাই সেইটো হ'ব নাই আপোনালোকক পিছত গম পাব কিন্তু যোনটো 4th গ্ৰেড ভেকেঞ্চি আছিলে কুকমেন চাপাই এনেকুৱা ভেকেঞ্চিসমূহ নিশ্চয় আপোনালোকক অসম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আপোনালোকৰ নিশ্চয় ভেকেঞ্চি আহিব ইয়াৰ লগতে ABUB ভেকেঞ্চি বাঢ়িব নেকি ইয়াৰ উত্তৰ দিছোঁ হয় ইয়াতে মোৰ ফালৰ পৰা মানে 100ৰ 90% চান্স আছে যেন অসম পুলিচৰ ABUBত ভেকেঞ্চি ইনক্ৰিজ হ'ব কাৰণটো কৈ দিছোঁ মই বৰ্তমান য'ত ট্ৰেইনিং কৰি আছোঁ ইয়াতে নাই গ'লো হাবিলদাৰ ৰেংকৰ তেওঁলোকে PC লৈ মানে তেওঁলোকে অফিচাৰ ৰেংকলৈ মোৰ ইয়াতে 70জন ওপৰৰ তেওঁলোকে এতিয়া বৰ্তমান প্ৰমোশ্যন পাইছে যেতিয়া প্ৰমোশ্যন পাব তেওঁলোকৰ ভেকেঞ্চিটো খালী হৈ যাব তেওঁলোকে AB হয় AB হাবিলদাৰ আছিল মানে মেজৰ ৰেংকৰ তেওঁলোকে হাবিলদাৰ ৰেংকৰ তেওঁলোকৰ ভেকেঞ্চি মানে কিবাটো খালী হৈ গৈছে আৰু তলৰ পৰা ওপৰলৈ আৰু ভেকেঞ্চি তেওঁলোকে ইনক্ৰিজ হৈছে যোনে লেছ নায়ক আছিলে তেওঁলোকে লেছ নায়ক তেওঁলোকে হাবিলদাৰ ৰেংকলৈ গুচি গৈছে মানে মই জনাটো প্ৰায় অল অসমত 800 নে 1000 ওপৰত প্ৰমোশ্যন পাইছে বুলি কৈছে এইবিলাকৰ কাৰণে হয়তো প্ৰমোশ্যন হোৱাৰ পিছতে ভেকেঞ্চি তেওঁলোকৰ খালী হৈ যাব খালী হোৱাৰ পিছতে ভেকেঞ্চি ইনক্ৰিজ হোৱা চান্স আছে ইয়াৰ এক্সাম্পল দিছোঁ যেতিয়া 2018 চনত প্ৰায় 6,000 ভেকেঞ্চি আহিছিলে 6,000 ওপৰ ভেকেঞ্চি আহিছিলে তাতে যোনটো এপ্লাই হৈছিলে তাতকৈ যেতিয়া তেওঁলোকৰ ৰিক্ৰুটমেণ্ট হৈ গৈছে মানে তেওঁলোকৰ পাছ হৈছিলেগৈ তাতে প্ৰায় 600-700 ওপৰ ভেকেঞ্চি তেওঁলোকে ইনক্ৰিজ কৰি দিছিলেগৈ যিহেতু অসম পুলিচৰ এপ্লাই আপোনালোকে যদি অফিচিয়েল নটিফিকেশ্যনো চাই তাতো লিখা আছে যে এইটো ভেকেঞ্চিটো টেণ্টেটিভ মানে ভেকেঞ্চি বাঢ়ি যাব পাৰে বুলি তেওঁলোকে লিখাও থাকে টেণ্টেটিভ মানে ভেকেঞ্চি পিছত গৈ পিনি বাঢ়ি যায়গৈ এইটো কাৰণে আশা মই এইটো কোৱা নাই 100% বাঢ়িব বুলি মই কোৱা নাই যিহেতু মই যিমান চ'ৰ্চ পাইছোঁ যিমান মই দেখিছোঁ এইটোকে চাই পিনে কৈছোঁ আৰু যিমানখিনি অসম পুলিচত মানুহ লাগে ইমানখিনি অসম পুলিচত বৰ্তমান নাই বহুতখিনি ভেকেঞ্চি খালী আছে যেনেকৈ 4th গ্ৰেডে হওক বা এনেকৈ ABUB হওক তাতে বহুতখিনি ভেকেঞ্চি এতিয়াও খালী আছে যিহেতু ইয়াতে মিটিং চলি থাকে এনেকৈ মই আৰু লগতে এতিয়া এটা বেনিফিট হৈছে বেনিফিটটো কি জানে মানে
এতিয়া মোৰ লগত ট্ৰেইনিং কৰি থকা বহুতখিনি লগৰ আছেগৈ, তেওঁলোকে খবৰ দিয়ে, তেওঁলোকৰ মানে ট্ৰেইনিং চেণ্টাৰসমূহতো চিসকল মিটিং চলাই থাকে, এইবিলাক খবৰ পাই থাকোঁ। আৰু বহুতখিনি ইনষ্ট্ৰাক্টৰৰ লগতে বহুতখিনি আজিকালি অফিচাৰৰ লগতো অলপ চিনাকি হৈছোঁগৈ লাহে লাহে। এইটো কাৰণে তেওঁলোকৰ পৰা অলপ সুধিছিলোঁ যেন কি কি হ'ব পাৰে। তেওঁলোকক কোৱা সময়ে ভেকেঞ্চি বৰ্তমান বহুত খালী আছে, এইটো কাৰণে ABUBত ইনক্ৰিজ হোৱাৰ চান্স আছে। কিন্তু ক'তে আপোনালোকৰ UBতকৈ ABত ভেকেঞ্চি অলপ ইনক্ৰিজ হ'ব যেন লাগিছে, সেইটো কাৰণে আপোনালোকৰ চান্সটো আছে। কিন্তু আপোনালোকে হয়তো গম পায় আজিকালি কম্পিটিশ্যন লেভেলটো বহুত বেছি। আপোনালোকে দেখিব যেন মই য'ত আছোঁ তাতো বহুতখিনি কেণ্ডিডেটে প্ৰেক্টিছ চলায়। একাডেমি আজিকালি দেখিছে কি কি একাডেমি ওলাই গৈছে, কেণ্ডিডেটৰ কম্পিটিশ্যন। সেইটো কাৰণে আপোনালোকৰ নিজৰ ফালৰ পৰা বেষ্ট দিব লাগিব। মইতো বিশেষ আপোনালোকক আগৰ নিচিনাকৈ এটা আপডেট দিবই নোৱাৰোঁ, থুলমূলকৈ দি থাকোঁ। আৰু বহুত দিনৰ মূৰত ভিডিঅ' থাকে, মোৰ আহে 10 দিন 20 দিন মূৰত ভিডিঅ' আহে, যিহেতু আগৰ নিচিনা টাইম টেবুলটো বহুত খেলিমেলি হৈ থাকে। এইবাৰ চান্স কাৰ আছে আপোনালোকক অলপ কৈ দিছোঁ, মানে মোৰ ফালৰ পৰা কৈছোঁ। এইবাৰ ABUBতকৈ যিটো এক্সট্ৰা ভেকেঞ্চি থাকে, যেনেকৈ APRO, SRF, আজিকালিতো তেওঁলোকে SRF বুলি নকয়, তেওঁলোকৰো বেটেলিয়ান আছেগৈ 32 30 এনেকৈ তেওঁলোকৰ বেটেলিয়ান আছে। এনেকুৱা ভেকেঞ্চি যোনটো এক্সট্ৰা ভেকেঞ্চি এপ্লাই কৰে, এনেকুৱা ভেকেঞ্চিসমূহ যদি আপোনালোকে এপ্লাই কৰিছে, তেওঁলোকৰ চান্স 110% আছে। যোনটো নৰ্মেল ABUBটো আপোনালোকে দেখে যেন চবেই এপ্লাই কৰে, কিন্তু এক্সট্ৰা ভেকেঞ্চি যেনেকৈ APRO বা লগত আপোনালোকৰ SRF, ফায়াৰমেন এনেকুৱা ভেকেঞ্চিসমূহ ভালকৈ প্ৰেক্টিছ চলাওক, আপোনালোকৰ 110% চাকৰি পাব। কিন্তু আপোনালোকক কৈছোঁ যদিহে আপোনালোকে APRত দিছে ইণ্টাৰভিউ, আপোনালোকৰ দেখিব তেওঁলোকৰ ফিজিকেল টেষ্টটো অলপ কাট অফটো কম যায়, কিন্তু তেওঁলোকৰ পৰীক্ষাৰ নাম্বাৰটো বহুত লাগে। সেইটো কাৰণে আপোনালোকৰ পঢ়াৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিব APRসকল। ABUBটো তেওঁলোকৰ ফিজিকেলটো অলপ মাৰ্কটো উঠাই দিয়ে, কিন্তু এনেকৈ APR অলপ উল্টা হৈ যায়গৈ। সেইটো কাৰণে আপোনালোকক মোৰ ফালৰ পৰা থাকিল অল দ্য বেষ্ট। লগতে যদি কিবা আপোনালোকক কিনিব ইকুইপমেণ্ট লাগে, কিতাপেই হওক, জোতা, লিংক ডিছক্ৰিপশ্যন আছে, গৈ পিনি আপোনালোকে চেক আউট কৰি পিনি কিনিব পাৰিব।